আমি আহিছো গোটেই সমগ্ৰ ৰাজ্যবাসীয়ে আজি মোদী আৰু চাবৰ কাৰণে মোদী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবৰ কাৰণে আমি বিশাল আয়োজন বিজেপিৰ গতিকে সেইকাৰণে আহিছো বিজেপিৰ কোনকেইটা কাম আপুনি আটাইতকৈ বেছি ভাল পালে বিগত 5টা বছৰত আটাইকেইটাই ভাল পাইছো বেয়াটো একো কৰা নাই বৰঞ্চ মানুহে বুজি পোৱা নাই কিছুমানে ল'ব জনা নাই কিন্তু বহুত ভাল হৈছে বহুত ভাল আগৰ চৰকাৰতকে বহুত গুণে ভাল আপুনি আগন্তুক 5টা বছৰ নমস্কাৰ আগন্তুক 5টা বছৰ যিহেতু তেখেতে চলাই আছে শৰ্মা ডাঙৰীয়াই গতিকে এই 5টা বছৰত তেখেতে সেনেকে নিয়াৰিকে চলি যাব সেইটো বুলি আমি আশা কৰিছো তেখেতে চলাব এইটো বস্তু তেখেতৰ নিচিনা আৰু মুখ্যমন্ত্ৰী অসমত হ'ব নোৱাৰে কোনো নাই কোনোৱে নোৱাৰে বুলি মই প্ৰতিশ্ৰুতি দিছো কোনো নোৱাৰে আৰু নাইও আৰু কিমান বছৰ মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰিছে যিমান দিন থাকে চৰকাৰ সিমান দিনেই মুখ্যমন্ত্ৰী মই বাগেশ্বৰী মাত হৈছো তেখেতে আজীৱন যাতে মুখ্যমন্ত্ৰী হৈ থাকে যিমান দিন জীয়াই থাকে অসমত তেখেতে মুখ্যমন্ত্ৰী হ'ব বুলি মই বাগেশ্বৰী মাৰ ওচৰত নহয় হেৰি জনাইছো মই তেল আৰু ধূপ দিছো দেই আৰু পায়স দিম ইয়াৰ পৰা গৈয়ে সামাজিক মাধ্যমত চৰ্চা চলিছে তো প্ৰধানমন্ত্ৰী হ'ব বোলে প্ৰধানমন্ত্ৰী হ'ব পাৰে কিন্তু হ'ব পাৰে একো ডাঙৰ কথা নহয় হ'ব পাৰে কিন্তু এইটো বছৰত নহয় মুখ্যমন্ত্ৰীয়ে হ'ব মুখ্যমন্ত্ৰীয়ে চলাব পিছত হয়তো হ'ব পাৰে দেই বিজেপি চৰকাৰটো থাকিবই আমি জ্যেষ্ঠ হিচাপে আমি জানোতো কিছুমান কথা বুজি পাওঁ